আগৰ চাওকালা সাহিত্য প্ৰতিযোগিতা কবিতা আবৃত্তি আৰু আকস্মিক বক্তৃতা ভিতরে ভিতরে কর যাহা তাহা আলোচনা যাতে আগুয়া নোয়া কার্যসূচীরে সানাম হরপে অংশগ্রহণ এই হয় সানাম নোয়া সাথে আয়তক হম ইচ্ছুক আপে হমে অংশগ্রহণ দায়া এই হয় সমূহ আমাৰ মহিলা সমিতিৰ তৰফৰ পৰা সুখীৰে শান্তিৰে থাকে আৰু সকলো বছৰে বছৰে যাতে এনেকৈ প্ৰতিপালন কৰোঁ সেই তৰফৰ পৰা আমাৰ চাওতালবাসীয়ে যাতে উজ্জ্বল কামনাৰে তথ্য ৰাখি আমি চাওতালবাসীক ধন্যবাদ জ্ঞাপন জনাই মোৰ তৰফৰ এই ভিডিঅ' বাৰ্তা Aperen, Bakuri, Niom Dhoroko, Bangle Badaya, Oka Kore, Gulo A, Bari Jo A, Ona Koho, Ito Kalete. Johar, Johar, Maji Baba. Johar, Johar, Maji Gogo, Arji Alea Atang Taleben, Nehor Alea Ajon Talebe. Johar, Johar, Maji Baba, Johar, Johar, Maji Gogo, Arji Alea Atang Taleben, Nehor Alea Ajon Taleben. Aben Bhorsage Ato Gautali Dharti Manewa Daya Dularte Se Penkalebe Bhora leben goro aleben Somaj kamire dare mawa leben Gharoj kamire goro mawa leben E Majhi Baba E Majhi Gogo E Pargana Baba আর মারাং গুরু ধরতিরেন ধরতি মালিক ফসালে যায় যুগ আপে রেগে সিং রে নিদরে জপিত রে কুকুমুরে और रे डहार रे दुख रे विपद रे आलेया अंतर ताला रे काहेन पे आर गोरो एमाले पे बुलु आ बइयो आ गई घटी दुख विपद रोग आजार पर 30 साल पे हुई बचवा आबेनते आपे ठेले ने हरक काना साई साई जोहार হয় আজি চৰাইদেউ জিলাৰ সাঁওতালী মহিলা সমিতিৰ উদ্যোগত আজি চৰাইদেউবাসীয়ে যি মহিলা মালতী মায়াৰাণী বাইদেউৰ প্ৰতি লক্ষ্য ৰাখি আজি যি শ্ৰদ্ধাৰ আমাৰ গুৰুগংকে শ্ৰী পণ্ডিত ৰঘুনাথ মুৰ্মু আৰু তেখেতৰ শ্ৰদ্ধা ৰাখি আৰু যি আমাৰ লক্ষ্য উদ্দেশ্য পালন করে যাতে সাকিব মালতী মুর্মু সম্বোধনা আমার শ্রীমতী কল্পনা মাইতি ধন্যবাদ থাকিল আমার সাকিব মন্দিরে আগবঢ়াব এইখিনি
পালন কৰক বুলি ধন্যবাদৰ জ্ঞাপন জনাই আৰু এই শ্ৰদ্ধা ৰাখি এইখিনি আজি যি চাকি বন্তিৰে শান্তিৰে সুখ শান্তি আমাৰ যি ভাষা নীতি ৰিবাজ আমাৰ সকলো সাজ পোছাক যি আমাৰ ব্যাখ্যা সিদ্ধুখানৰ ফুল ঝানো আৰু তিলকা মাঝি সব কৰি আজি যি ব্যাখ্যা প্ৰতিপালনে সকলোকে ৰাখি আৰু এই তথ্যখিনি ৰাখি যাতে বছৰে আমি লক্ষ্য এইখিনি চৰাইদেউবাসী আমাৰ চাওতাল যিমান সকলো বাসীকে সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা থাকিল। রুমি মার্ডি ইয়াৰ পিছত আমাৰ স্বৰ্গীয় ৰঘুনাথ মুৰ্মু পণ্ডিত ৰঘুনাথ মুৰ্মুৰ স্মৃতি তৰ্পণত আৰু এই মহিলা সমিতিৰ তৰফৰ পৰা চাকি বন্তি জ্ঞাপন জনাইছে আৰু সেই কাম ৰাখি আজি চৰাইদেউবাসীৰ মহিলা সমিতি আশাক ধন্যবাদেৰে তেখেতক চাকি বন্তিৰে আগবঢ়ায় আৰু সেইখিনি কাম কৰি আজি তথা এই চাকি বন্তিৰে সুখ শান্তিৰে থাকক বুলি যে আত্মা শান্তিৰে পালন কৰক তেখেতৰ প্ৰতি লক্ষ্য ৰাখি আৰু মহিলা সমিতিৰ উপদেষ্টা মালতী মুৰ্মু আৰু অজন্তা মুৰ্মুক আমি আমাৰ কাষত বিচাৰিছোঁ সদায় সুখীৰে থাকক বুলি সেই স্মৃতি তৰ্পণ সকলোকে যাতে মহিলা বছৰে বছৰে যাতে এনেকৈ প্ৰতিপালন কৰিব পাৰে বুলি মই আশা ৰাখোঁ আৰু সেই ধৰণে আজি স্মৃতি আমাৰ ভাষা দিৱস এই ৰঘুনাথ পণ্ডিত ৰাখি নমস্কাৰ। আজি আমি চৰাইদেউ জিলা চাওতাল মহিলা সমিতি আৰু বৰহাট উদ্যোগত বৰহাট আঞ্চলিক মহিলা সমিতিৰ উদ্যোগ আৰু বৰহাটবাসী ৰাইজৰ সহযোগত আজি আমি বৰহাটৰ বৰুৱাচালি প্ৰেক্ষাগৃহত 23তম চাওতালী ভাষা বিজয় দিৱস উদযাপন কৰিবলৈ লৈছোঁ আৰু ইয়াত আমাৰ গোটেই চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অতিথি নিমন্ত্ৰণ কৰি আনিছোঁ আৰু যাতে আমাৰ চাওতালী বিজয় দিৱসটো আমি যি ধৰণে মানে পাতিবলৈ লৈছোঁ আৰু আজি আমাৰ বিজয় দিন আমি বিজয় পাইছিলোঁ ভাষা দিৱসৰ গতিকে আমি বহুত উৎফুল্লিত আনন্দিত আৰু আজি আমি উলহ মালহেৰে আজি আমাৰ ভাষা বিজয় দিৱস উদযাপন কৰিবলৈ আগবাঢ়ি আহিছোঁ গতিকে আশা কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানটি সুন্দৰভাৱে হয় আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ ধন্যবাদ বাইদেউ আমাৰ চাওতালী সমাজৰ ইয়াৰ থলীৰ পৰা আপুনি কি মেছেজ দিয়ে এতিয়া কওকচোন দুষাৰমান উঠি উঠা নৱপ্ৰজন্মক মোৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ চাওতালীসকলে আমাৰ চাওতালীৰ যিখিনি কলা কৃষ্টি ভাষা সংস্কৃতি ৰীতি নীতি আমি সকলোৱে বজাই ৰাখিব লাগে বুলি ভাবোঁ আৰু সকলোৱে ওলাই আহিব লাগে আৰু আমাৰ যিখিনি সংস্কৃতিৰ ভিতৰত আমি অন্তৰ্ভুক্ত কৰিব বিচাৰোঁ আৰু ঠিক সেইখিনি আমি যাতে বজাই ৰাখিব লাগে মোৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰোঁ আমাৰ বাইদেউ দুষাৰ কওকচোন আমাৰ আজি চাওতালসকলৰ আজি গৌৰৱৰ দিন এই গৌৰৱৰ দিন যে আমি আজি দুষাৰ সকলোকে সুধিম সকলোৱে আজি যে আমাৰ আনন্দ দিন দুষাৰমান কওকচোন নমস্কাৰ আমাৰ অসম আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ মহিলা সমিতি আমাৰ বৰহাট আঞ্চলিক সমিতি মহিলা সমিতি আৰু উদযাপন সমিতি তথা বৰহাটবাসী সকলো মহিলা ৰাইজ আমাক এই
23তম যি ভাষা দিৱস সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু সেয়ে আমি আজি মহিলাসকলে 2023 চনত যিটো আমাৰ ভাষা বিজয় হৈছিলে 2003 চনত আৰু সেয়ে আজি আমাৰ 23তম ভাষা দিৱস আমি উদযাপন কৰিবলৈ সক্ষম হৈছোঁ আৰু সেয়ে মই সকলো ৰাইজকে যিমান অতিথি আলহী সকলোকে আমাৰ এই কাৰ্যসূচীত সুকলমে আমাক দিহা পৰামৰ্শ দি আমাৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব বুলি মোৰ আশা আছে আৰু ইয়াকে মই দুআষাৰ জহাৰ ধন্যবাদ থাকিল।